Hello everyone, welcome to our channel. Now আজি অলপ liquidity run and liquidity sweep অলপ ডেপলি বুজিম যিহেতু এইটো টপিক আপলোড কৰাৰ কোনো হেৰি নাছিলে বাট যোৱা যিটো মোৰ প্ৰিভিয়াছ যিটো ভিডিঅ' আছিলে সেই ভিডিঅ'ত মই যেতিয়া মান্থলি এনালাইচ আছিলে যিটো উইকলি এটা ভলিউম ইম্বেলেঞ্চ বা চেলিঙৰ কথা কৈছিলোঁ সেই চেলিংটো এই লিকুইডিটি চুইপটো কেনেদৰে মোক বস্তুখিনি ভালদৰে বুজি পোৱাত আজি সেই বস্তুটো ডেপলি জনাৰ কাৰণে আজি মই সেই ষ্টপ লছখিনি দিয়াৰ পৰা বাচিলোঁ আৰু কিদৰে ট্ৰেড এটা লৈছিলোঁ সেইখিনি বস্তু বুজাই দিম তাৰ আগতে অলপ লিকুইডিটি চুইপ এণ্ড লিকুইডিটি ৰান এই দুটা অলপ ডেপলি বুজি লোৱাটো অতি দৰকাৰী বিকজ এই দুটা এটা এনেকুৱা এটা কনচেপ্ট যিটো কণ্টিনিউ চলি আহি আছে কণ্টিনিউ ফৰ্ম হৈয়ে থাকে মাৰ্কেটত যিটো বস্তুৰ পৰা আপোনালোকে যিটো বস্তু ফৰ্ম হোৱাৰ লগে লগে বুজি পাব যে কোনটো POI পৰা একচুৱেলি কাম কৰিব তাক অলপ আজি ডেপলি বুজিম অ'কে এইটো এটা আপ ট্ৰেণ্ড হিচাপে এটা আপ ট্ৰেণ্ড চলি আছে নাও এই লেভেলখিনিত ইয়াত সি ব্ৰেক কৰি তাৰ যিটো ট্ৰেণ্ড তাক ৰান কৰিব নে তাক চুইপ কৰি এই তলৰ চাইডে লিকুইডিটি ৰান কৰিব নাও এনেকুৱা কেছত কি হয় সদায় মনত ৰাখিব লাগে যে প্ৰাইচটো যেতিয়া এটা প্ৰাইচটো এটা ট্ৰেণ্ডত গৈ আছে এই লেভেলটো চুইপ হ'ব নে ৰান হ'ব তাক জনাৰ কিছুমান তাক জানিবলৈ হ'লে আমি চাব লাগিব যে ইয়াত কিছুমান এই যিটো বাইং আহিলে হয়তো এটা শ্বাৰ্প বাইং আহিব পাৰে তাত কিছুমান POI ফৰ্ম হয় কিছুমান POI ফৰ্ম হয় এই POIখিনি যেতিয়া ফৰ্ম হয় এণ্ড ইয়াত আমি এটা POI দেখা পাওঁ ন এই লেভেলখিনিত কি হয় আমাৰ কনফিউজন হয় যে প্ৰাইচটো ইয়াৰ পৰা আপ যাব নে ডাউন যাব ইয়াত লিকুইডিটি ৰান কৰিব নে লিকুইডিটি চুইপ কৰিব অ'কে এই বস্তুখিনি আমি আজি ডেপলি বুজিম ন ইয়াত যদি আমি চাওঁ প্ৰাইচটো যেতিয়া এই লেভেল কেতিয়াবা কি হয় নৰ্মেল চিটুৱেশ্যনত চাবলৈ গ'লে প্ৰাইচটো ডাউন আহি যেতিয়া এই লেভেলখিনি কনচলিডেশ্যন কৰা দেখোঁ প্ৰাইচটা আহি যেতিয়া এই ফাৰ্ষ্ট POIটোত কনচলিডেশ্যন দেখোঁ দেন এই লেভেলটোৰ পৰা কেতিয়াবা এই লেভেলটোৰ পৰা মোষ্ট অফ দ্য টাইম এই লেভেলটোৰ পৰা বাইং যোৱা দেখোঁ এণ্ড কণ্টিনিউ কৰা দেখোঁ নাও এণ্ড ছেকেণ্ড চিটুৱেশ্যন কি হয় প্ৰাইচ এটা ডাউন হয় এণ্ড ইয়াৰ যিটো POI ইয়াত এটা POI ক্ৰিয়েট হয় most of the time মানুহবোৰে কি কয় এই লেভেলৰ যিটো POI বা তলৰ এই ওপৰত এটা POI
টেপ কৰি আহিছে এণ্ড এই লেভেলৰ পি ৱাইখিনি ইয়াত হয়তো এটা 1 আৱাৰৰ পি ৱাই, বাট এই লেভেলখিনিত কি হয়, এই লেভেলখিনিত 55 মিনিটৰ পি ৱাই। বাট ইয়াত কি কৰে মানুহখিনিয়ে 1 আৱাৰ দেখি ইয়াৰ পৰা চেল মাৰিবলৈ ট্ৰাই কৰে। বাট মেইন কথাটো কি হ'ল, মেইনলি এই লেভেলটো যেতিয়া আহে ইয়াত হয়তো 4 আৱাৰ 3 আৱাৰ 1 ডে তেনেকুৱা লেভেলৰ এটা পি ৱাই টেপ কৰি আহে। আৰু সেই যেতিয়া 4 আৱাৰৰ এটা পি ৱাই টেপ কৰি অলৰেডি আহিছে, তাক এই 1 আৱাৰৰ পি ৱাই জাষ্ট এটা ৰিট্ৰেচমেণ্টৰ কাৰণেহে ঠেলিব। এই তলৰ যিটো ডাঙৰ পি ৱাই যিটো ঠেলি আহিলে, সেই বস্তুটো মানুহে পাহৰি গৈ ইয়াৰ পৰা চেল মাৰিব ট্ৰাই কৰে। এণ্ড মষ্ট অফ দ্য টাইম ইয়াত কি হৈ যায়, ইয়াৰ পৰা যোনখিনি মানুহে চেল মাৰিছে, ইয়াত অলপ টাইম কনচলিডেশ্যন দেখিলে নাও এই লেভেলটোলৈ এটা চাৰ্প চেলিং গুচি আহে। চ' এই লেভেলটোত কেনেদৰে আহে, এই লেভেলটোত এটা চাৰ্প চেলিং গুচি আহে। এণ্ড চাৰ্প চেলিং অহাৰ লগে লগে ইয়াত এটা পি ৱাই ক্ৰিয়েট হৈ যায়। সেই পি ৱাইৰ পৰা যেতিয়া চেল কৰে মানুহে, এই পি ৱাইৰ পৰা চেল কৰিব ট্ৰাই কৰে এণ্ড ইয়াৰ যিটো লাষ্ট 1 মিনিট 3 মিনিটৰ এটা পি ৱাইৰ পৰা ইয়াক ব্ৰেক কৰি গুচি যায়। মষ্ট অফ দ্য টাইম ইয়াৰ লাষ্ট পি ৱাইৰ পৰা টেপ কৰি গুচি যায়। আৰু এটা কথা, ইয়াৰ যিটো লিকুইডিটি ওচৰৰ পি ৱাই এটা যিটো ক্ৰিয়েট হয়, তাৰ ওচৰতে আৰু এটা পি ৱাই ক্ৰিয়েট হয়। মেক্সিমাম টাইম দেখিবলৈ পোৱা যায় এইটো বস্তু, বিকজ এই পি ৱাইটো এইটো কাৰণে ক্ৰিয়েট হয়, যিখিনি মানুহে ইয়াৰ পৰা বাইং মাৰিছে, ইয়াৰ পৰা বাইং কৰে, এই লেভেলটোৰ পৰা যিখিনিয়ে বাইং কৰে তাহাঁতৰ ষ্টপ লছখিনি ইয়াত থাকে। যিখিনি মানুহে এই লেভেলটো দেখি ইয়াৰ পি ৱাইৰ পৰা বাইং কৰে, তাত যিখিনি মানুহে এইটো ধ্যানত আছে যেনিবা, অ'কে 4 আৱাৰ টেপ কৰি আহিলে, অ'কে 4 আৱাৰ টেপ কৰি আহিলে, তাহাঁতি মানুহে গম পালে যে এইটো 1 আৱাৰ এটা পি ৱাই যাক এটা ৰিট্ৰেচমেণ্টে ব্ৰেক কৰি দিব। অ'কে নাও তেতিয়া ইয়াৰ পৰা আহিলে, ইয়াক এটা বাইং দেখি, ইয়াক এটা ৰিজেকশ্যন দেখি ইয়াৰ পৰা, আৰু লগতে এটা FVG দেখি ইয়াৰ পৰা বাইং কৰিবলৈ মানুহখিনি পজিশ্যন বনাই নিজৰ। এণ্ড তলৰ ইয়াৰ ওচৰতে ৰিচেণ্ট যিটো লগত পি ৱাই আছে, সেই সময়ত কি কৰে, ডাউন আহি ইয়াত অলপ সময় যাতে মানুহখিনি এই বাইঙত ফচি যায়, দেন যেতিয়া এই বাইংটোত মানুহখিনি পজিশ্যন বনাব, দেন ইয়াৰ এটা পি ৱাইৰ পৰা ডাউন গুচি আহিব, আৰু এই মানুহখিনি যিটো ষ্টপ লছ তাক হাৰ্ণ কৰি দিব। নাও যেতিয়া ইয়াক হাৰ্ণ কৰিলে, নাও এই পি ৱাইটোলৈ আহিলে, দেন এই লেভেলখিনিৰ পৰা কি হয়, লাষ্ট পি ৱাই ইয়াত আছে, ইয়াত এটা পি ৱাই আহিলে, লাষ্ট পি ৱাই ইয়াত আছে। নাও সেই সময়ত কি কৰে, এই যিটো এবাৰ চাৰ্প চেলিং গুচি আহে, যিটো ষ্টপ লছখিনি হাৰ্ণ কৰি চাৰ্প চেলিং আহিলে, ইয়াত এটা পি ৱাই ক্ৰিয়েট হয়। নাও যেতিয়া ৰিট্ৰেচমেণ্টত গৈ ইয়াত আকৌ মানুহখিনি, ইয়াত যাৰ ষ্টপ লছ গ'ল বাইঙত, সেইখিনি মানুহে মেক্সিমাম মানুহে এই লেভেলখিনিত আকৌ চেলিঙত পজিশ্যন বনাই লয় যে মোৰ এইটো ট্ৰেড ভুল আছিলে এণ্ড মোৰ চেলিঙতহে
ট্ৰেডটো এতিয়া চেলিংহে যাব বিকজ ওপৰত 1 আৱাৰে টেপ কৰি আহিলে এণ্ড ইয়াৰ লাষ্ট POI-লৈকে যাব নাও সেইটো চাই মানুহখিনি ইয়াত চেলিঙত সোমাই দিয়ে এণ্ড যেতিয়া এই লেভেলটো চেলিঙত সোমায় প্ৰাইচটো অলপ ডাউন অহা দেখে এণ্ড ইয়াৰ যিটো লাষ্ট POI 1 মিনিট 3 মিনিটৰ সেই POI পৰা সেই চেলিঙত সোমোৱা মানুহখিনিৰো ষ্টপ লছ হান কৰি দিয়ে এণ্ড নেক্সট এটা ভাল বাইং আমি দেখা পাওঁ কাৰণ ইয়াত যোনখিনি মানুহ ইয়াত একেখিনি মানুহে যিখিনি মানুহ ইয়াত বাইঙত সোমাইছিলে তাহাঁতৰো এছেল ল'লে আকৌ সোমাই আকৌ এছেল দিলে দেন এই যিটো মমেণ্টাম এই লেভেলটোত তেওঁলোকৰ যিখিনি কনফিডেঞ্চ আছিলে সেইখিনি ব্ৰেকডাউন অলৰেডি কৰিয়ে দিলে দেন এই মমেণ্টামটোত সোমাবলৈ তেওঁলোকৰ সেই কনফিডেঞ্চখিনি নাইকিয়া হয় এণ্ড চাই থাকোঁতে একচুৱেল মমেণ্টামটো ইয়াত দি দিয়ে প্ৰাইচটো লিকুইডিটি ৰান এনেকৈয়ে চলে এণ্ড লিকুইডিটি লিকুইডিটি ৰানটো মানে আছিলে আৰু ডেফলি এই দুইটা পাৰ্টৰে ভাল এটা কৈ ভিডিঅ' বনাম বাট এই বস্তুখিনি জানি লোৱাটো বেছি দৰকাৰী অ'কে নাও লিকুইডিটি ৰান হৈ গ'ল এতিয়া লিকুইডিটি চুইপটো চাওঁ প্ৰাইচটো এইটো এটা POI প্ৰাইচটো এই লেভেলটোত লিকুইডিটি চুইপ কৰিব নে লিকুইডিটি ৰান কৰিব চেম কণ্ডিশ্যন POI and POI same condition no POI ওপৰত না ইয়াত লিকুইডিটি চুইপ কৰিবলৈ হ'লে কেনেকুৱা কিছুমান চিটুৱেশ্যন ক্ৰিয়েট কৰে ফাৰ্ষ্ট সেইখিনি আমি জানিলেতো অতি দৰকাৰী প্ৰাইচটো ফাৰ্ষ্ট কি হয় যেতিয়া এই লেভেলখিনি পায়হি দেন ইয়াত লিকুইডিটি চুইপ কৰিব নে ৰান কৰিব চেম চিটুৱেশ্যন হৈ গ'ল কনফিউজন হৈ গ'ল দেন কি হ'ব দেন এনেকুৱা কেছত কি হয় প্ৰাইচটো ফাৰ্ষ্ট ডাউন আহিলে এণ্ড আপ গ'ল নাও ইয়াত এটা POI আছে এই লেভেলটো এটা POI আছে নাও প্ৰাইচটো ডাউন গ'ল আপ গ'ল নাও এই লেভেলটোৰ পৰা কি হ'ল প্ৰাইচটো এটা চাৰ্প চেলিং গুচি আহিলে এণ্ড এই লেভেলটো ব্ৰেক কৰি ফাৰ্ষ্ট POI ব্ৰেক কৰা দেখোঁ এণ্ড ছেকেণ্ড POIত আহি কিছুমান ৰিজেকশ্যন দেখোঁ আমি এই মাজৰ POIখিনিত আহি ৰিজেকশ্যন এটা দেখোঁ এটা চাৰ্প আহি চেলিং আমি দেখা পাওঁ এনেকুৱা কিছুমান চিটুৱেশ্যনত যিটো POI লগালগ ব্ৰেক কৰি যিটো এই তাৰ লগতে থকা POI তাত অলপ ৰিজেকশ্যন দেখা পাওঁ অ'কে নাও সেইটো টাইমত কি হয়
মোৰ এটা ক্লাছ আছিলে যিটো ৰিফাইন কেনেকৈ পিঅ' এটা ৰিফাইন কৰে তাক ভালদৰে বহুত ডেপলি ভালদৰে বুজোৱা আছিলে। সেইটো এটা বহুত দৰকাৰী লেচন যিটো ৰিফাইন হয়। সেই তাৰ ওপৰত আৰু পাছত নেক্সট ভালদৰে এটা ভিডিঅ' আনিম। বাট ইয়াত এতিয়া আমি চাওঁ ইয়াত প্ৰাইচটো এটা চাৰ্ফ চেলিং আহিলে। এই লেভেলখিনিত কি হয়, এটা পিঅ'আই ক্ৰিয়েট হৈ যায়। দেন সেইটো চিটুৱেশ্যনত কি হয়, মানুহখিনি এই পিঅ'আইৰ পৰা চেল মাৰিবলৈ ট্ৰাই কৰে। এই পিঅ'আইখিনিৰ পৰা চেল কৰিবলৈ ট্ৰাই কৰে। এই পিঅ'আইখিনিৰ পৰা চেল কৰিবলৈ ট্ৰাই কৰে। এইটো পিঅ'আই যেতিয়া এটা চাৰ্ফ চেলিঙে ব্ৰেক কৰিলে, মানুহখিনি অলৰেডি কনফাৰ্ম হৈ যায় যে ইয়ালৈকে আৰু প্ৰাইচটো নাযাব পাৰে, এণ্ড প্ৰাইচটো ইয়াৰ পৰা এটা চেলিং আহিব। আৰু আমি ইয়াৰ ইমান এটা দীঘলীয়া মোমেণ্টাম থাকে, যিটো মোমেণ্টামত লাষ্ট পিঅ'আইলৈকে এটা ভাল মোমেণ্টাম দিয়া দেখোঁ। সেই যিটো মোমেণ্টামত মানুহখিনি কনফাৰ্ম কৰাই দিয়ে যে হয় এতিয়া ইয়াৰ পৰাই চেলিং যাব। প্ৰাইচটো কি হয়, ডাউন যায়। এনেকুৱা কেছত কি হয়, ইয়াৰ পৰা কিছুমান মানুহ বাইঙত সোমাব, এই লেভেলখিনিৰ পৰা কিছুমান মানুহ বাইঙত সোমাব, এই লেভেলখিনিৰ পৰা কিছুমান মানুহ চেলিঙত সোমাব। যিখিনি এই মোমেণ্টামটো দেখি চেলিঙত সোমায়, এণ্ড ইয়াৰ পৰা যিখিনি মানুহ ইয়াৰ ৰিজেকশ্যনখিনি দেখি ইয়াৰ পৰা বাইঙত সোমায়। এই লেভেলটোৰ পৰা যিখিনি মানুহ চেলিঙত আহে, তেওঁলোকে এই লিকুইডিটিখিনি টাৰ্গেট থাকে, আৰু তেওঁলোকে কনফাৰ্ম হৈ যায় যে মোমেণ্টামখিনি দেখি যে এই প্ৰাইচটো এই লেভেলখিনিলৈকে নাযাব। এণ্ড ইয়াৰ পৰা যেতিয়া চেল কৰে আৰু ইয়াৰ পৰা ৰিজেকশ্যনো ভাল দেখে, এটা ভাল মোমেণ্টাম, এটা ভাল চাৰ্ফ চেলিং দিয়ে, বাট ইয়াৰ যিখিনি পিঅ'আই, এণ্ড লাষ্ট পিঅ'আইৰ পৰা কি হয়, ইয়াৰ যিখিনি ষ্টপ লছ আছিলে, ইয়াৰ পৰা চেলিং কৰা মানুহখিনি যিখিনি ষ্টপ লছ আছিলে তাক হান কৰি যিটো পিঅ'আই টেপ কৰিবলৈ অলপ বচাই থৈ আহিছিলে তাত গুচি যায়। তাক টেপ কৰি দিয়েগৈ। এণ্ড ইয়াত যিটো বাইং মোমেণ্টাম দেখিলে, ইয়াৰ যিটো বাইং আহিলে, ইয়াত যিখিনি মানুহ বাইঙত বহি আছিলে তেওঁলোকৰ আৰু কনফিডেঞ্চ হৈ এই লেভেলখিনিত আকৌ পজিশ্যন বনাব ট্ৰাই কৰে। আৰু ইয়াত যিখিনি মানুহ সোমাব নোৱাৰিলে, সেই মানুহখিনি ইয়াত সোমাব ট্ৰাই কৰে। এণ্ড প্ৰাইচটো কি হয়, ডাউন আহে। এণ্ড এইটো কেছত কি হয়, প্ৰাইচটো এগেইন যেতিয়া এই পিঅ'আইটো টেপ কৰেগৈ, সি লাষ্ট পিঅ'আই কেতিয়াও টেপ কৰিব নাযায়। মেক্সিমাম টাইম সি তাৰ যিটো ফাৰ্ষ্ট পিঅ'আই বা যিটো মিটিগেশ্যন ইয়াত যিটো মিটিগেশ্যন থাকিব তাক লৈ ইয়াৰ পৰা এটা ভাল চাৰ্প চেলিং আমি দেখা পাওঁ। এণ্ড ৰিজাল্ট কি হয়, ইয়াত যিখিনি বাইঙত আছিলে ষ্টপ লছ হাণ্ট, ইয়াত যিখিনি বাইঙত আছিলে ষ্টপ লছ হাণ্ট, ইয়াত যিখিনি বাইঙত সোমাইছিলে ষ্টপ লছ হাণ্ট, ইয়াত যিখিনি চেলিং আছিলে ষ্টপ লছ,
ষ্টপ লছ এণ্ড এই যিটো মোমেণ্টাম তাৰ কাৰণে কনফিডেঞ্চখিনি নাথাকে আৰু লোৱাৰ টাইম ফ্ৰেমত মানুহখিনি এই ষ্ট্ৰাকচাৰখিনিত ফচি যায়। বাট এই ষ্ট্ৰাকচাৰটোকে যদি আমি ডাঙৰ টাইম ফ্ৰেমত দেখোঁ, ইয়াক এটা চুইপ দেখা পাম। সেইকাৰণে মষ্ট অফ দ্য টাইম সদায় ডাঙৰ টাইম ফ্ৰেমত থাকিব লাগে। লোৱাৰ টাইম ফ্ৰেমত তেতিয়া শ্বিফ্ট হোৱা যেতিয়া এটা POI টেপ কৰিছে বা তোমাক লেভেলখিনিলৈ আহিছে। যেতিয়ালৈকে লোৱাৰ টাইম ফ্ৰেমত মাৰ্কেটখন চাই থাকিবা, তেতিয়ালৈকে এনেকুৱা ষ্ট্ৰাকচাৰখিনিত ফচি থাকিবা। আজি 5 মিনিট 1 মিনিটত কণ্টিনিউ চাই থকা মানুহ এটাই তাৰ কেণ্ডেল ফ্লাকচুৱেশ্যন বা মোমেণ্টামখিনি দেখি অট'মেটিক ট্ৰেড এটা লৈ লয় আৰু ষ্টপ লছ হাৰ্ণ কৰি অভাৰ ট্ৰেডিং কৰি পায়, একাউণ্ট ব্ৰিজ কৰে। সেইখিনি ৰিজাল্টটো সেইটো হয়গৈ। তো সেইটো কাৰণে মষ্ট অফ দ্য টাইম মানুহ সদায় ডাঙৰ টাইম ফ্ৰেমত চোৱা। যেতিয়ালৈকে তোমাৰ সেই লেভেলটোলৈ নাহে, যিটো POI হিচাপে ৰাখিছিলা সেই লেভেলটোলৈ নাহে, তেতিয়ালৈকে তুমি এটা ডাঙৰ টাইম ফ্ৰেমত থাকা। যেতিয়াই সেই মাজত সৰু টাইম ফ্ৰেমত শ্বিফ্ট হ'বা, তেতিয়াই তুমি এনেকুৱা ষ্ট্ৰাকচাৰখিনিত মেক্সিমাম মানুহ সেই লোৱাৰ টাইম ফ্ৰেমত চাই এনে ষ্ট্ৰাকচাৰ ফচি ফমত আহি ট্ৰেড লয়, ষ্টপ লছ হাণ্ট এণ্ড ৰিভেঞ্জ ট্ৰেডিং, অভাৰ ট্ৰেডিং, ৰিজাল্ট একাউণ্ট খালী। তো সেইকাৰণে এই ষ্ট্ৰাকচাৰখিনি কেনেদৰে কাম কৰে, কি কৰে, সেইটো জনাটো অতি দৰকাৰী। আৰু সদায় ডাঙৰ টাইম ফ্ৰেমত চাব লাগে। যেতিয়ালৈকে নিজৰ সেই জেগাটোলৈ নাহে, তেতিয়া তুমি লোৱাৰ টাইম ফ্ৰেমত শ্বিফ্ট হোৱা। তাৰপাছত তুমি সেই লোৱাৰ টাইম ফ্ৰেমত কনফাৰ্মেশ্যন লৈ ট্ৰেড লোৱা। এণ্ড সেইখিনি তেতিয়াই শিকিব লাগে। অ'কে, নাও এই দুটা ইমানেই আছিলে। এণ্ড অলপ চাৰ্টত দেখাই দিম, যিটো মই কৈছিলোঁ যে সেইদিনা উইকলিত অলপ এনেধৰণৰ ষ্ট্ৰাকচাৰ ফৰ্ম হৈছিলে। উইকলি যিটো ভলিউম ইম্বেলেঞ্চ আছিলে, য'ৰ পৰা এটা চেলিং আহিছিলে, তাত কেনেদৰে মই পজিশ্যন বনাইছিলোঁ তাক ইয়াত অলপ চাৰ্টত দেখাই দিম। অ'কে, নাও যিদিনা মই মোৰ প্ৰিভিয়াছ ভিডিঅ'টোত উইকলি মান্থলি আছিলে ফাৰ্ষ্ট AFVGটোৰ কথা, যিটো মান্থলি এটা FVG, যিটোৰ পৰা আমি এটা যদি এই লেভেলখিনিলৈ আহে, ইয়াৰ পৰা এটা বাইং দেখা পাম। বাট আৰু ওপৰত হাৰ্ডেল হিচাপে আমি চাইছিলোঁ যে উইকলি এই ভলিউম ইম্বেলেঞ্চটো উইক ষ্টাৰ্ট হ'ল এই লেভেলটোত। ফাৰ্ষ্ট যেতিয়া প্ৰাইচটো এই লেভেলখিনি যেতিয়াহে আমি এই লেভেলটোত মাৰ্ক কৰিছিলোঁ, দেন আমি তেতিয়া ফাৰ্ষ্ট মই 1 আৱাৰত চাইছিলোঁ যে 1 আৱাৰত এনেকুৱা কি লেভেল আছে, য'ৰ পৰা এই লেভেলটো যেতিয়া ফাৰ্ষ্ট আমি চাইছিলোঁ যে ফাৰ্ষ্ট মোৰ ভিউ আছিলে ইয়াৰ লিকুইডিটি লক, দেন তেতিয়া আমি এটা
চেলিং প্লেন কৰিব পাৰিম। নেক্সট যেতিয়া দেখিলোঁ যে এই কেণ্ডেলডালে ইয়াক ব্ৰেক কৰি দিলে, আমাৰ ভিউটো আছিলে চেলিঙে এই লেভেলটোৰ পৰা এইটো এটা ভলিউম ইম্বেলেঞ্চ, এইটো উইকলি ভলিউম ইম্বেলেঞ্চ আছিলে, য'ৰ পৰা আমি এটা চেলিং প্লেন আছিলে। দেন এইটো যেতিয়া ব্ৰেক কৰি দিলে, দেন ইয়াত আমি দেখিলোঁ যে এটা বাকী আছে, যিটো 1 আৱাৰৰ এটা এটা অৰ্ডাৰ ব্লক আছিলে, এটা বাকী আছে। দেন যেতিয়া ইয়াক টেপ কৰিছে, দেন এই লেভেলটোত আমি এটা 5 মিনিটত এটা ট্ৰেড প্লেচ কৰিলোঁ। ফাৰ্ষ্ট লিকুইডিটিলৈকে আছিলে, এই লেভেলখিনিলৈকে আছিলে, ইয়াত এটা FEG আছিলে, এই লেভেলটোলৈকে আছিলে। এই FEGটোৰ পৰা আমাৰ এটা চেলিং আছিলে। এণ্ড এই লেভেলখিনি দুটা FEG আছিলে, বাট এই FEGটোৰ পৰা চেলিং হোৱা এটাই কাৰণ হ'ল যে এই FEGটো ষ্ট্ৰং আছিলে, বিকজ এইটো এটা BPR আছিলে, যিটো বেলেঞ্চ প্ৰাইচ ৰেঞ্জ। এণ্ড সেই লেভেলটোৰ পৰা আমি এটা চেলিং দেখিলোঁ, য'ৰ পৰা এটা ৰিজেকশ্যন আহিছে। এণ্ড সেই সময়ত আমি 1 মিনিটত এটা অৰ্ডাৰ ব্লক এণ্ড FEG আছিলে, য'ৰ পৰা আমি এটা চেলিং প্লেচ কৰিছিলোঁ ফাৰ্ষ্ট লিকুইডিটিলৈকে। এইটো এণ্ড ইয়াৰ পৰা আমাৰ এটা চেলিং আছিলে, এণ্ড ইয়াৰ হাইটোত আমাৰ টাৰ্গেট আছিলে জাষ্ট 500-600 পইণ্টৰ এটা ষ্টপ লছ আছিলে, এণ্ড 1200 এণ্ড এই লেভেলটো 1300 পইণ্টৰ এটা টাৰ্গেট কেপচাৰ কৰিছিলোঁ। ইয়াত আমাৰ ফাৰ্ষ্ট ট্ৰেড ক্ল'জ হৈছিলে। এণ্ড নাও মোৰ ভিউ আছিলে যে এই লেভেলখিনিত এনেকুৱা এটা ডাঙৰ টাইম ফ্ৰেমত বা 1 আৱাৰত এটা POI ক্ৰিয়েট হওক, য'ৰ পৰা আমি চেলিং প্লেচ কৰিম। এণ্ড এই লেভেলখিনিলৈকে এটা চেলিং প্লেচ কৰিব পাৰিম। বাট ইয়াত কি হ'ল, সেই লেভেলখিনিত এনেকুৱা কোনো 1 আৱাৰত FEG ক্ৰিয়েট নহ'লে, বাট ডাউনত এটা 4 আৱাৰৰ FEG ক্ৰিয়েট হৈ গ'ল। ডাউনত এটা 4 আৱাৰ FEG ক্ৰিয়েট হৈ গ'ল। নাও এই 4 আৱাৰ FEGটো যেতিয়া ক্ৰিয়েট হৈ গ'ল, ইয়াক ফাৰ্ষ্ট এনেকুৱা লাগিলে যে এই FEGটো ব্ৰেক কৰি গুচি যাব পাৰে। এই FEGটো ব্ৰেক কৰিবলৈ হ'লে ইয়াত আমি এটা 1 আৱাৰৰ অৰ্ডাৰ ব্লক এটা FEG ক্ৰিয়েট হোৱাটো বিচাৰিছিলোঁ, বাট ইয়াত যেতিয়া ক্ৰিয়েট নহ'লে, ইয়াত এটা 4 আৱাৰ যেতিয়া FEG দেখা পালোঁ, তেতিয়া মই এই লেভেলটো মাৰ্ক কৰিছিলোঁ। এণ্ড এই লেভেলটো একজেক্ট মাৰ্ক কৰিছিলোঁ কিয়, এই লেভেলটো যিটো ৰিজেকশ্যন পাইছে, সেইটো একজেক্ট মাৰ্ক হ'ল যিটো চেলিং আহিছিলে ডেইলি ফাৰ্ষ্ট, ছেকেণ্ড এণ্ড থাৰ্ড কেণ্ডেল। এণ্ড যিটো টপ কেণ্ডেল আছিলে ছেকেণ্ড কেণ্ডেল, তাৰ বডিটো আমি লৈছিলোঁ। এণ্ড 1 আৱাৰত আমি এই লেভেলটো, এই অৰ্ডাৰ ব্লকৰ 0.5 লেভেলটো মাৰ্ক পাইছিলোঁ। এণ্ড এই যেতিয়া জোনটো বাকী আছিলে, আমি কনফাৰ্ম আছিলোঁ যে এই লেভেলখিনিৰ পৰা এটা বাইং মোমেণ্টাম এই লেভেলখিনিলৈকে আহিব পাৰে।
বিকজ এই লেভেলটো এটা পি অ' আই যিটো বাকী আছে এণ্ড 4 আৱাৰত ইয়াত ক্ৰিয়েট হৈ গ'ল এণ্ড ইয়াত ঠেলিবলৈ 1 আৱাৰত কোনো ইয়াত যদি 1 আৱাৰৰ এটা পি অ' আই ক্ৰিয়েট হৈ যায় যেন ইয়াৰ পৰা আমি চেলিং ল'লোঁ বিকজ অলৰেডি উইকৰ ভলিউম ইম্বেলেঞ্চ ষ্টেপ কৰি আহিছে এণ্ড ইয়াৰ পৰা আমি তেতিয়া এটা চেলিং প্লেচ কৰিলোঁ বাট ইয়াত যেতিয়া 4 আৱাৰ এটা ক্ৰিয়েট হৈ গ'ল ডাউনত ইয়াত কোনো 1 আৱাৰৰ পি অ' আই ক্ৰিয়েট নহ'লে বা 4 আৱাৰ কোনো পি অ' আই ক্ৰিয়েট নহ'লে দেন এই লেভেলটোৰ পৰা আমি কনফাৰ্মেশ্যনৰ সৈতে এটা 15 মিনিটৰ কনফাৰ্মেশ্যনৰ সৈতে ট্ৰেড লৈছিলোঁ 15 মিনিটৰ অ'কে 15 মিনিটত যেতিয়া ইয়াত কোনো এফ জি ক্ৰিয়েট নাছিলে দেন এই নেক্সট কেণ্ডেলডালত আমি এনেকুৱা আমি ট্ৰেড লৈছিলোঁ এণ্ড ইয়াত এটা 15 মিনিটৰ অপজিট ছাইডে এটা এফ জি আছিলে এইটো 15 মিনিটৰ অপজিট ছাইডে এই এফ জিটো আছিলে তলত তেনেকুৱা কোনো নাছিলে যে ৰখাব পৰা হাৰ্ডেল দেন এই লেভেলখিনিলৈকে আমি এটা ষ্টপ লছ আমাৰ এই জোনটোত আছিলে এই জোনটো যেতিয়া ব্ৰেক কৰি দিয়া হ'লে ইয়াৰ লিকুইডিটি ল'ব গুচি আহিলেহেঁতেন আৰু ইমান ডাঙৰ ষ্টপ লছ ৰাখিব নোৱাৰি অলৰেডি এটা প্ৰফিট আৰু সেই প্ৰফিটটো ইয়াত গোটেইটো যোৱাই দিব নোৱাৰি এণ্ড কম লট চাইজৰ সৈতে ইয়াত এটা ট্ৰেড লৈছিলোঁ এই লেভেলটোলৈকে ইয়াৰ ওপৰত এটা 15 মিনিটৰ যিটো অপজিট ছাইডৰ অৰ্ডাৰ ব্লক দেখিছিলোঁ সেই 15 মিনিটৰ অপজিট ছাইডৰ অৰ্ডাৰ ব্লকটোৰ কাৰণে আমি এই লেভেলখিনিলৈকে টাৰ্গেট ৰাখিছিলোঁ অপজিট ছাইডৰ এই এফ জি এন অৰ্ডাৰ ব্লক থকাৰ কাৰণে এণ্ড দুডাল কেণ্ডেলে আমাৰ টিপি ডাউন কৰি দিছিলে ইয়াত যিটো আমি লিকুইডিটি ৰানত পাইছিলোঁ যে ফাৰ্ষ্ট পি অ' আইটো টেপ নকৰি এণ্ড ডাউন আহে তলৰ যিটো পি অ' আই তাক টেপ কৰি এনেকৈ ওপৰত যায় এণ্ড লিকুইডিটি চুইপ ডাউন আহে এণ্ড যিখিনি মানুহৰ চেল আহিছিলে এণ্ড তাঁতৰ ষ্টপ লছ হাণ্ট কৰে আকৌ ডাউন আহে এণ্ড এই লেভেলখিনিৰ পৰা যিখিনি মানুহ সোমাবলৈ ট্ৰাই কৰিব তাহাঁতৰ ষ্টপ লছ ইয়াত যিখিনি মানুহে এই লেভেলখিনি বুজি নাপায় যিখিনি মানুহে এই লেভেলখিনিৰ কথা গম নাপায় সেই মানুহখিনি এই ষ্ট্ৰাকচাৰটোত ফচি যায় অ'কে বছ ইমানেই আছিলে লিকুইডিটি ৰান এণ্ড লিকুইডিটি চুইপ কিহৰ কাৰণে জনাটো অতি দৰকাৰী তাৰ এক্সাম্পলৰ সৈতে ভালদৰে বুজাই দিয়া হ'ল বাকী থেংক ইউ